নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰবাৰ মই আপোনালোকৰ মাজলৈ ব্লাউজৰ কাটিং এটা লৈ আহিছোঁ। বহুত দিন হ'ল মই ব্লাউজৰ কাটিং দিবই পৰা নাই। আজি মই আপোনালোকৰ মাজলৈ তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যদি ইয়াৰ কাটিংটোৰ পেপাৰ কাটিং চাব বিচাৰে তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ'বোৰ চাব লাগিব। তাতে মই সুন্দৰকৈ দি থোৱা আছে। তাত গৈ পেলাই কবিতাছ ক্ৰিয়েশ্যন চেনেলটোত গৈ পেলাই আপোনালোকে চালেই হ'ল। তাৰ পৰা সুন্দৰকৈ বুজি পাব। পেপাৰ কাটিংটো মেইন ফেব্ৰিকত থৈ পেলাই মই ফেব্ৰিকটো কাটিছিলোঁ। এতিয়া মেইন ফেব্ৰিকটো মই আকৌ লাইনিং কাপোৰত থৈ পেলাই লাইনিংটো কাটিম। লাইনিং কাপোৰটো মই দুভাঁজ কৰি লৈছোঁ আৰু তাৰ ওপৰত সুন্দৰকৈ মই ফেব্ৰিক কাটিংটো থৈ গৈছোঁ। দেখিছেনে আপোনালোকে কিদৰে মই থৈছোঁ। আৰু সিফালে যিখিনি আমাৰ কাপোৰ আছে সেইখিনি আমাৰ হাতৰ কাৰণে ওলাব। এনেকৈ যদি ব্লাউজৰ কাটিং কৰা হয় তেতিয়াহ'লে কাপোৰ বেছি নালাগে, আমাক কম কাপোৰতে হৈ যায়। প্ৰথমে মই বেল্টডালৰ পৰা কাটি যাম। এইডাল আমাৰ যিডাল আপোনালোকে দেখিছে দীঘলকৈ আছে সেইডাল হৈছে বেল্টডাল, যিডাল আমাৰ তলত লাগে। প্ৰথমে সেই বেল্টডাল মই কাটি লৈছোঁ। এটা এটা পাৰ্টকৈ কাটি উলিয়াই ল'ব লাগিব। বেল্টডাল কাটি হৈ গৈছে। এতিয়া আমি সন্মুখৰ ছাইডটো কাটিম। এই সন্মুখৰ ছাইডটো মই কাটি লৈছোঁ। এনেকৈ দুভাঁজ কৰি যদি কটা হয় তেতিয়াহ'লে আমাৰ দুটা পাৰ্ট একেলগে কাটি ওলাই যায়। এয়া সন্মুখৰ পাৰ্টটো মই কাটি লৈছোঁ। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'বোৰ চাই ব্লাউজৰ কাটিংবোৰ চাই উপকৃত হৈছে বুলি ভাবিছোঁ। এনেকৈ আপোনালোকে ফৰ্মা কাটিং বা কাপোৰত কাটিং কৰা ভিডিঅ' চাই পেলাই আপোনালোকে নিজৰ ব্লাউজটো সুন্দৰকৈ কাটি পেলাই চিলাই ল'ব পাৰিব। মই একেবাৰে সহজতে আপোনালোকক শিকাবলৈ চেষ্টা কৰোঁ। কিবা বুজি নাপালে আপোনালোকে মোক সুধিব পাৰে। এয়া ফ্ৰণ্টৰ পাৰ্টটো আমাৰ হৈ গৈছে। এতিয়া ব্ৰাটো কাটি ল'ম। এইটো যিটো দেখিছে এইটো হৈছে আমাৰ ব্ৰাটো। সন্মুখৰ ফালে আমাৰ এইটো এটাষ্ট হ'ব। এতিয়া ব্ৰাটো মই কাটি লৈছোঁ। যিসকল নতুন শিকাৰু হয় তেওঁলোকে এনেদৰেই ব্লাউজৰ কাটিঙৰ ভিডিঅ' চাই পেলাই শিকিব পাৰিব। ভালকৈ চাব লাগিব, মনোযোগ দি চাব লাগিব, তেতিয়া ভালকৈ বুজি পাব। এতিয়া বেক চাইডটো মই কাটি লৈছোঁ। তলৰ ফালৰ পৰা মই কাটি গৈছোঁ। এতিয়া মই হাতৰ ফালে কাটি ল'ম। ডিঙিটো মই পিছত কাটিম। যেতিয়া চিলাবৰ সময় হ'ব তেতিয়াহে মই ডিঙিটো কাটিং কৰোঁ। তেতিয়া ফিনিচিংটো আমাৰ ভাল হয়। আপোনালোকে যদি মোৰ ব্লাউজৰ কাটিঙৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলত গৈ চাব পাৰে। মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোক অলপ হ'লেও উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'বিলাকত এটা লাইক দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে।